গাইছ স্বাগতম খৰিন্দা ব্লাড ব্লগ স্বাগতম জনাইছোঁ। যিহেতু আমাৰ গাঁৱত আছে কালী পূজা আৰু যোৱাকালি আছিলে যোৱাবেলি প্ৰতিমাখন বিসৰ্জন কৰা আৰু আজি আছে নতুন প্ৰতিমা অনা আৰু এতিয়া আমি যাওঁগৈ প্ৰতিমা আনিবলৈ আৰু এতিয়া আমি মন্দিৰলৈ যাব লাগিব। এতিয়া বলক তাতে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি পাই গ'লো সেই মন্দিৰৰ ওচৰত। ঐ ভালে আছে ঐ আমি আহি পাই গ'লো য'ত মা কালী প্ৰতিমা আছে। সেয়াত একদম পূৰা সকলোৱে ইয়াত প্ৰতিমাৰ আগত চাকি বন্তি জ্বলাই লৈছে আৰু আমিও আহি গ'লোঁ। এতিয়া চাকি তাতে ধূপ চুপ জ্বলাই লগে আৰু তাৰপিছত ইয়াত তাৰমানে সেৱা চেৱা কৰি কিনে মা কালী প্ৰতিমা এখন গাড়ী উঠোৱা হয় আৰু এয়া হৈছে আমাৰ কালী পূজাৰ চিঠি। আৰু এইবিলাক মানে গোটেই ৰাস্তাই ৰাস্তাই বিলাই বিলাই আহে আৰু সকলো মানুহকে মাতে পূজালে আৰু ৰাতিলৈ আজি যিহেতু পূজা আছে সকলো মানুহকে চিঠি দি থৈ আহে। আৰু আমি লৈ ল'লোঁ চিঠি। আমি ৰাস্তাত দি যাব লাগিব সকলো ৰাইজকে। আৰু গাইছ এইটো হৈছে চামতাজ চক আৰু এইফালে আমি যাওঁ। আমি আহোঁতে এইফালে আহিছিলোঁ আৰু এইফালে আমাৰ প্ৰতিমাৰ গাড়ী আগে আগে লগতে বেংক পাৰ্টি আৰু পিছফালে আগফালে পূৰা গাড়ী। আৰু গাইছ আমিও এতিয়া গৈ আছোঁ ঘৰ ফালে আৰু প্ৰতিমা গাড়ীৰ লগতে আৰু বহুত গাড়ী আহিছে আৰু আগফালে চাওক কিমান গাড়ী। পূজালে আহিব। আহিবা। আৰু এইটো হৈছে নৱগ্ৰহ শনি মন্দিৰ। আগতে মই সৰুতে এবাৰ আহিছিলোঁ, আগতকৈ বহুত ধুনীয়া হ'ল। হাই কৰি দিয়া, হাই কৰি দিয়া। আৰু গাছ চাক পূৰা গাড়ী লাই দে তাৰ পৰা। কেনেকুৱা লাগিছে? একদম বঢ়িয়া। চাই দিয়া, হাই কৰি দিয়া। আমি আহি পাই গ'লো শলমৰাৰ চক আৰু অলপমান দূৰ আছে। আমি যিহেতু শলমাৰী ডাইৰেক্ট নেযাওঁ, আমি হেলচা হৈ যাম। সেইকাৰণে আমাৰ গধূলি হ'ব। ইয়াতে এতিয়া গধূলি হ'লগৈ আৰু আগফালে চাওক পূৰা গাড়ী, টোটেল 12খন গাড়ী আৰু পিছফালৰ পূৰা গাড়ী, বাইক আৰু স্কুটি হিচাপ কৰিব নোৱাৰি। আৰু আমাৰ এইফালে গাঁও যায় আৰু আমি হেলচা হৈ যাম। মোৰ
মিটাৰ পামেই আৰু গাইজ চাওক ইয়াত মানুহ পুৰা গোট খাই হৈছে এইখিনি নাম কি জাগাখনৰ আৰু এয়া বৰবিলাস তিনিআলিত মানুহ আমি সোমাই গ'লোঁ নতুন কেলোৱা গাঁৱত আৰু অকণমান পিছতে মা প্ৰতিমাৰ গাড়ীখন আহি আছে যিহেতু ৰাস্তাত সকলো ভক্তই সেৱা কৰিছে সেইবাবে ধীৰে ধীৰে আহি আছে গাড়ীখন আৰু আমাৰ গাড়ীখন এতিয়া স্পীড আহিছে আৰু তাতো সকলো মানুহে ৰাইজে আদৰিবলৈ ৰখি আছে বলক এতিয়া পূজাৰ মণ্ডপলৈ যাওঁ আৰু পূৰা লাইটেৰে গোটেইখন ধুনীয়াকৈ সজাই তুলিছে আৰু এয়া চাওক আমাৰ পেণ্ডেল গোটেইখন জিলিকাই তুলিছে লাইটেৰে আৰু সেইফালে আছে পূজা মণ্ডপ আৰু এইখন হৈছে 2 নম্বৰ গেটখন সিফালে এখন গেট আছে এইফালে বা এইফালে ভিনদেউ কেনেকুৱা আজি মজা লাগিছে নাই ধুনীয়াকৈ সাজি কাচি ওলাই আহিছে এইফালে চোৱা বা চোৱা এইফালে চোৱা হাই কৰি দিয়া অথনি প্ৰতিমা আনি কিনে চাকি বন্তি জ্বলাই ঘৰলৈ গৈছিলোঁ আকৌ এতিয়া মন্দিৰলৈ আহিছোঁ যিহেতু আমাৰ পূজাখন ৰাতিলৈ হয় আৰু বহুত দেৰিলৈকে হয় পূজাখন ৰাতি 3টামান বাজি যায়গৈ আৰু যোৱাবেলি 4টামান বাজিছে বোলে আকৌ এতিয়া আমি পূজালৈ গৈ আছোঁ বলক আৰু এতিয়া পূজা চাই এতিয়া ইমান চাগে মানুহ নাই আৰু আমি তাত পূজা এতিয়া চাওঁগৈ বলক
গাইছ নামনি অসমৰ এটা নাম থকা হৈছে ওজাপালি আৰু এতিয়া কালী পূজাত আমাৰ ইয়াত ওজাপালি উঠিব আৰু ওজাপালি চাবলৈ গৈ আছোঁ আৰু আপোনালোকক দেখাবলৈ গৈ আছোঁ উঠতে ওজাপালি চাওঁ আমি ধুনীয়াকৈ বুজাই দি আছিল আৰু কি কৈছিল কওঁ শুনাচোন লামাকে বোলাই বাবু শুনা দিয়া নামত কিবা আমাৰ তেওঁ আছে আৰু জানা দিদিবিলাকে জানে নামৰ মাজত যাই ফেলে আমাৰ পৰিবাৰে মোৰ নাম পাব পালিলো আৰু গাইছ আমাৰ ইয়াত তাৰমানে গোটেই যিমান ভক্তগণ আহে ইয়াত তাৰমানে চাহ খোৱাৰ ব্যৱস্থা কৰিছে আৰু এয়া সদস্য কমিটিৰ পূৰা একদম আগৰ পৰা শেষলৈকে এইকেইজনে পূৰা দায়িত্ব হাই হাই এইফালে হাই কৰি চলিছে কেইটা বজালৈকে আৰু দক্ষ ৰজা ফোক তোমাৰ যাব আজৰা গোলাঘাট চব জেগাতে যাম আৰু যিমান ফোক আহিছে না চব দিয়া যাব এয়া চাওক এয়া ভোগ তৈয়াৰ কৰা হৈছে কালী পূজাৰ আৰু ইয়াত 750 ভোগ পেক হৈ গ'ল 1000 ভোগ পেক হ'ব গুৱাহাটীলৈকে তাৰপিছত গুৱাহাটী বহুত দূৰ দূৰণিলৈকে পঠায় ভোগ গাইছ এতিয়ালৈকে আমাৰ পূজা শেষেই হোৱা নাই এতিয়া বাজিছে 2:20 আৰু তাৰমানে আমাৰ পূজা 4টামান বাজিব এতিয়া পূজা চলি আছে এতিয়া হোম চলি আছে বলি হৈ গ'ল বলিৰ পিছত এতিয়া হোম হৈ আছে হোমৰ পিছত আকৌ কিবা কিবি হ'ব আৰু ইয়াৰ আমাৰ ভোগ বনাই আছে তাৰপিছত গোটেই ভোগখিনি গুৱাহাটী ৰঙিয়া এইবিলাক যিমান মানুহে ইয়াত আমাৰ কাৰণে দান বৰঙণি আগবঢ়াইছে সেই সকলোখিনি পৰিয়াললৈ এয়া আমাৰ প্ৰসাদ যাব এয়া আমাৰ নতুন খেলা গাঁৱৰ কালী মন্দিৰৰ পৰা এয়া ভোগ পেকিং কৰা হৈ গ'ল 1000 ভোগ আছে এতিয়া 700 ভোগ পেক কৰা হৈ গ'ল আৰু এতিয়া বনাই আছে ভোগ বলক ভোগ বনোৱা চাওঁ অলপমান চাৰে 3টা হ'ল আৰু ভোগ বনাই আছে মই কৈছোঁ যিহেতু সেইখিনি চবতে যাব বহুত দূৰ দূৰণিলৈকে এতিয়া আমাৰ পূজা শেষ হ'ল এতিয়া ৰাতিপুৱা 4:16 হৈছে আৰু আমি এতিয়া ঘৰ যাওঁ চবেই আৰু প্ৰসাদ চসাদ লৈ আহিলোঁ আৰু আমি ইয়াত চবেই ভাত খাই ল'লোঁ আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আজিলৈ বাই বাই